হালোৱাৰ পিছে পিছে দেউতাৰ পিছে পিছে পুৱাতে চাহ জলপান দিবলৈ গৈ নাঙলৰ শিৰলুৰ পিছে পিছে ঘূৰি ফুৰা সময়বোৰ ৰোমন্থন কৰি আজি এয়া হালোৱাৰ পিছে পিছে অকণমান ঘূৰি আছোঁ আৰু এডৰা নতুনকৈ নেপিয়াৰ খেতি কৰিম বুলি আগবাঢ়িছোঁ। তো আমাৰ অঞ্চলৰ ভিতৰতেই শেষৰ হাল গৰুৱে হাল বোৱা মানুহজন তৰুণ খুৰাক মাতি লৈ আহিছোঁ আজি ইয়াতে নেপিয়াৰ খেতি কৰিম বুলি। তিনি চাহকৈ হাল বাই ধুনীয়াকৈ গৰুৰ খুঁটি এনেকৈ মৈৰে মৈয়াই ইয়াতে ধুনীয়াকৈ লাইন লাইনকৈ মাটিডৰাৰ দেৰি কাষে 1 মিটাৰ 1 মিটাৰ জোখত মই এনেকৈ কোৰ দি চিন দি দিছোঁ। ইয়াতে এনেকৈ নাঙলৰ দি ধুনীয়াকৈ শিৰলো টনা হৈছে। তো নাঙলৰ শিৰলো টানি আমি ধুনীয়াকৈ ইয়াতে নেপিয়াৰ ডৰা ৰুই যাম। কাম কৰাৰ সময়ত দুটা কথা পতা মানুহ এজন লগ পালোঁ, বহুত এনাৰ্জি পোৱা নালাগে। এই দুইজনে আগৰ পুৰণা কথাবোৰ পাতি পাতি আমাক খুৰা গাঁৱৰে মোৰ কষ্ট দেখি তেখেতে মোক হেল্প কৰিবলৈ আহিছে। নেপিয়াৰ খেতিয়ে ঘাঁহ লগাই থকা অকণমান হেল্প কৰিবলৈ আহিছে। তেখেতেও আগতে এনেকৈ নেপিয়াৰ নিচিনাকৈ কুঁহিয়াৰ খেতি কৰা মানুহ, সুন্দৰকৈ পুৰণা দিনৰ কথাবিলাক পাতি পাতি এনেকৈ নেপিয়াৰ ৰুই আছোঁ। তো এতিয়া কথাটো হ'ল এডৰা নেপিয়াৰ খেতি কৰিলে কিমান খৰচ হয়, তো আপোনালোকলৈ শ্বেয়াৰ কৰিম। মানে প্ৰেক্টিকেলি নিজে আৰু অভিজ্ঞতাৰ পৰা কৈছোঁ, নিজে কৰি এবিঘা নেপিয়াৰত যদি আপুনি এনেকৈ যদি সিটো লাইনৰ পৰা ইটো লাইনলৈ 1 মিটাৰ দূৰত্ব দিব লাগে আচলতে। তো 1 মিটাৰ দিলে আগলৈ অসুবিধা নহয়, কাৰণ সেইখিনি ধুনীয়াকৈ পোখালি মেলিব, লাহে লাহে জোপা হৈ যাবগৈ। এই দেখাত এতিয়া দিওঁতে এডালকৈ দিছোঁ, 2-3টাক বা এটাকৈ গজালি আহিলেও পিছত গজালি মেলি মেলি যেতিয়া জোপা হৈ যাব তেতিয়া আলি উঠাব লগা হয়, তেতিয়া অসুবিধা নহয়। যদি বেছি ওচৰ ঠেককৈ দিয়া হয় 1 মিটাৰতকৈ পিছলৈ অসুবিধা হয়, মাটিবিলাক উঠি গৈ থাকোঁতে জেগাটো দ হৈ যায়। এনেকৈ যদি 1 মিটাৰ ডিষ্টেঞ্চত এনেকৈ লাইনবিলাক দিয়ে, এবিঘা মাটিত আপোনাৰ প্ৰায় 1500 আগ লাগিব। এবিঘাত 1500 আগ লাগিব। হাল বাব লাগিব 3 চাহ। এনেকৈ ধৰি লওক কাম কৰি নিজে কৰে, খৰচাটো কৰিব, বাকী হাজিৰা মানুহত যাব পইচা। তাৰপিছতে এইখিনি প্ৰায় 20 দিন 30 দিনৰ ভিতৰত আকৌ যেতিয়া গজালি আহিব তেতিয়া মানুহ লগাই বা নিজে হ'লেও এনেকৈ মাটি চপাই চপাই দিব লাগিব গুৰিয়ে গুৰিয়ে। তো এয়া ইমানখিনি খৰচা কৰিব লাগিব, তেতিয়াহে আপুনি নেপিয়াৰ পৰা ভাল ৰিজাল্ট ল'ব। আৰু হয়তো মাটি উৰ্বৰতা অনুযায়ী যেতিয়া মাটি চপাই দিব তেতিয়া অকণমান ইউৰিয়া বা গোবৰ দিলে ভাল হয়। এডাল এডাল এনেকৈ ঘাঁহ প্ৰায় 12 ফুট 13 ফুট ইমানকৈ ওখ হৈছে। নেপিয়াৰ খেতি এইটো আমাৰ 90 দিনৰ। ইয়াৰ পৰা কাটি আছোঁ, কাটি কাটি এফালে আগবিলাক এনেকৈ ৰুই গৈছোঁ। তো এইবাৰ তৃতীয় ডৰা নেপিয়াৰ। এয়া প্ৰথম ডৰা 90 দিনৰ পিছত নতুনকৈ গজালিবিলাক। তো প্ৰথম যেতিয়া ৰোৱা হৈছিল কোনোবা এজোপাত 2ডাল, এডাল, 3ডাল তেনেকৈ আহিছিল। এতিয়া প্ৰতিজোপাতে 90 দিনৰ পিছত প্ৰথম 2ডাল কাটি দিয়াৰ পিছত এয়া গজালি এনেকৈ আহিছে। এয়া খুব সুন্দৰকৈ আহিছে। এয়া অকণমান পথাৰৰ পৰিৱেশ, ইফালে পথাৰ আছে, ইফালে বাঁহতলৰ মাজতে কৰিছোঁ। আমাৰ প্ৰথম ডৰাটো বাঁহতলৰ মাজতে আছিল, তাতে সুন্দৰকৈ হৈছে। এয়া আমাৰ তৃতীয় ডৰা নেপিয়াৰ। এনেকৈ শিৰলো কাটি শিৰলোত ধুনীয়াকৈ ৰুই দিয়া হৈছে। তো এবাৰ ৰোৱা ছিষ্টেমটো মানে যিকোনো কাম যেতিয়া কৰি যোৱা হয় এফালৰ পৰা অভিজ্ঞতাবিলাক বাঢ়ি গৈ থাকে। আগৰবিলাকত ৰুওঁতে আমি কোৰ মাৰি পেলাই এনেকৈ শিৰলো কাটি ৰুইছিলোঁ, এইবাৰ এনেকৈ নাঙল দি ৰুইছোঁ। কিয়নো যেতিয়া গজালি আহিব, গজালি অহাৰ পিছতেই মাটি চপাই দিবলগীয়া হয়। তো প্ৰথম গজালিত যেতিয়া অকণমান উঠিব, তাৰ পিছৰ বাৰ যেতিয়া গজালি হ'ব আকৌ মাটি উঠাই দিব লাগিব। ডিলাৰটো বেছি ওখ হৈ গৈ থাকে, ঘাঁহ ধৰাৰ আয়ুসটো কমি গৈ থাকে। তো আমাৰ ভিডিঅ'সমূহ কাৰোবাৰ বাবে আমনিদায়ক হ'ব পাৰে, কাৰোবাৰ বাবে লাভদায়ক হ'ব। আনৰ কথা চিন্তা কৰা নাই, বিশেষকৈ আমাৰ কৰ্মজীৱনৰ সময়সমূহ আগবঢ়াই গৈ আছোঁ। এতিয়া নেপিয়াৰ কৰাৰ পিছত আমাৰ গোপালকসকলৰ মানে ঘাঁহ নিকিনাকৈ কম খৰচতে নিশ্চিন্ত মনে ঘৰতে যেতিয়া ঘাঁহ থাকিব, গৰু সুন্দৰকৈ পালন কৰিব পাৰিব। এটা বিশেষ কথা, এয়া ঘাঁহ যেতিয়া ডাঙৰ হ'ব এইকে মেচিন লাগিব নেপিয়াৰটো কৰিলে। তো মেচিন নহ'লে এইটো খেতি কৰি বৰ বিশেষ লাভ নহ'ব। যেতিয়া মেচিন হ'ব, মেচিনত আপোনাৰ এনেকৈ
প্ৰায় 15-20ডাল নেপিয়া এজনী গৰুৰ এবেলাৰ কাৰণে খাই দিব। এক মানে গামলা ওলাই যাব। গোটেই গুড়ি সৈতে যেতিয়া মেচিনে গুড়া কৰি দিয়া হ'ব, মেচিনৰ ব্যৱস্থা কৰি আছোঁ। তাৰ আগতেই এয়া নেপিয়া ঘাঁহ লগোৱাৰ চেষ্টা কৰিছোঁ। তো আমাৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, যদি কোনোবাই গোপালক পালক আছে তেখেতসকলে এইটো নেপিয়া ঘাঁহ কৰিব পাৰে। আমাৰ লগত ইনবক্স কৰিব। আমাৰ লগত বৰ্তমান যোগাৰ দিব পৰা অৱস্থাত আছে। কিছুদিনৰ পিছত নোৱাৰিম, হয়তো খৰালি দিন আহি গ'ল। তো শেষৰ ছিজন নৱেম্বৰ-ডিচেম্বৰ মাহত লগালে তো শেষ ছিজনটো পাব। তাৰপিছত হয়তো এপ্ৰিলৰ পিছতহে লগাব পাৰিব, তাৰ আগত লগাব নোৱাৰিব। এইকেইদিনত যি লগাই আমাৰ সৈতে যোগাযোগ কৰিব। আমাৰ আগত ঘাঁহৰ দিব পৰা মানে মজুত আছে বৰ্তমান, তাৰ পৰাই লগাই আছোঁ আমি। তো যদি এবিঘা মাটি এনেকুৱা নেপিয়াৰ কৰি ল'ব পাৰে, নিশ্চিন্ত মানে 3জনী গৰু সুন্দৰকৈ গোটেই বছৰ খুৱাই থাকিব পাৰিব। তো সদায়কেই বিশেষকৈ নিজে কষ্ট কৰিব লাগিব। সকলোখিনি কাম মানুহৰ ওপৰত ভৰসা কৰিলে নহ'ব। তো কোনোবা যদি গোপালক বন্ধুৱে ভিডিঅ'টো চাই আছে, ভিডিঅ'সমূহ আমাৰ আগলৈ চাই থাকিব। ইয়াৰ অভিজ্ঞতাসমূহ আগবঢ়াই যাম। তো নেপিয়া খেতি এয়া আমাৰ 3 নম্বৰ ডৰাৰ মানে এনেকৈ আগবিলাক ৰুই গৈছোঁ, শিৰলৈ ৰুই কেৱল জাপি গৈছোঁ। যেতিয়া গজালি আহিলে আমি মাটি চপাই দিম, জাবৰখিনি চাফা কৰি দিম। এনেকৈ এয়া পশুপালনৰ লগত জড়িত হৈ সময়সমূহ আগবঢ়াই গৈছোঁ। কাৰোবাৰ বাবে লাভ হ'লেও লোকচান হ'লেও আমাৰ নিজৰ কৰ্মজীৱনৰ সময়সমূহে আগবঢ়াই যোৱাৰ চেষ্টা কৰিছোঁ। যদি কাৰোবাৰ লাভজনক বুলি ভাবে, ভিডিঅ'সমূহ আগলৈ চাই যাব, অভিজ্ঞতাসমূহ শ্বেয়াৰ কৰি যাম।